আমাৰ ঋণৰ বৃদ্ধিৰ হাৰ ইমান বেছি যে আমাৰ মুঠ জিডিপি অসমৰ এবছৰৰ মুঠ জিডিপিৰ 48% এতিয়া আমি ঋণ গ্ৰহণ কৰি থাকো মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ঋণ সেইসকলকহে দিয়ে যিসকলৰ টকা থাকে অখিল গগৈ এক সংবাদমেলৰ ভিডিঅ' যিটো ভিডিঅ'য়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিকত কাৰণ অখিল গগৈয়ে ফাদিল কৰিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাটা যে হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ ওপৰত ধাৰ লৈ অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো ইমানেই ভয়ংকৰ ফাললৈ ঠেলি দিছে যে আৰু কেইবাবছৰমান পিছত আপোনালোকে কল্পনা কৰিব নোৱাৰিব যে অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো ইমানে ভয়ংকৰ হ'ব সো সেয়েহে তথ্য সহকাৰে এই সংবাদমেলৰ ভিডিঅ'টো আগবঢ়াইছে আৰু সেই ভিডিঅ'টোহে মই আপোনালোকৰ মাজলৈ লৈ আনিছো তে আহকচোন ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ এই সংবাদমেলত আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছো সেইখিনি আহিছে হ্যান্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা মই আকৌ কৈছো যে আজিৰ সংবাদমেলত আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছো এইখিনি হল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য হ্যান্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 কৰি আমি আজি আপোনালোকৰ সন্মুখত আমাৰ বক্তব্য দাঙি ধৰিম গতিকে কোনোবাই যদি কিবা চ্যালেঞ্জ কৰিবলৈ হয় তেতিয়া হলে চ্যালেঞ্জ কৰিব লাগিব আৰবিআই আৰু আপোনালোকক লগতে এটো কথাও কৈ থওঁ যে আমি বাকি যিখিনি তথ্য যোগান ধৰিছো এইখিনি যোগান ধৰিছো ইকোনমিক এডভাইজৰী কাউন্সিল টু দি পিএম প্ৰাইম মিনিষ্টাৰ ইকোনমিক এডভাইজৰী কাউন্সিলৰ সেপ্টেম্বৰ 2024 relative economic performances of Indian state 1960-61 to 2024-24 23-24 যেখন Prime Minister Advisory Council Economic Advisory Council তেওঁলোকৰ যে ৰিপৰ্ট তাৰ ওপৰত ভিত্তি কৰি আমি ইয়াত তথ্যখিনি দাঙি ধৰিছো গতিকে মই আকৌ কলো যে আজি কোৱা তথ্যখিনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে আজি কোৱা তথ্যখিনি প্ৰাইম মিনিষ্টাৰ এডভাইজৰী কাউন্সিল টু দি ইকোনমিক এডভাইজৰী কাউন্সিল টু দি প্ৰাইম মিনিষ্টাৰ তাৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু এই তথ্যৰ ভিত্তিত অসমৰ আটাইতকৈ যশস্বী কেবাজনো ইকোনমিষ্টৰ লগত কথা পাতি ইয়াত আমি গোটেই তথ্যবিলাকৰ পৰা ইয়াত কিছু সংকলন কৰিছো তথ্যবিলাকৰ পৰা হাৰমৰ্মবিলাক ইয়ালৈ আনিছো আৰু অংক কৰি দেখুৱাইছো যে অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখন কেনেকুৱা অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখন 8% বাঢ়িছে ঋণ বৃদ্ধিৰ হাৰ বাঢ়িছে আৰু তৰুণ গগৈ চৰকাৰৰ কি কয় সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ 3% ঋণ বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে কিন্তু আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল যে এই সময়খিনিত 2019 চন পৰ্যন্ত অসমৰ জিডিপিৰ স্থিৰ মূল্য লগত যদি আমি ঋণ বৃদ্ধিৰ হাৰটো তুলনা কৰো ঋণ বৃদ্ধিৰ হাৰটো যদি তুলনা কৰো তেতিয়া হলে হেতু 20 পৰা 25% আছিল কিন্তু আজিৰ দিনটোত অসমৰ জিডিপি অনুপাতে ঋণৰ হাৰ হলগৈ 48% তাৰমানে এটো যদি তথ্য মই কৈ দিও তেতিয়া হলে আপোনালোকে আচৰিত পাব যে আজিৰ দিনটোত অসমৰ ধাৰটো হল 1,50,000 কোটি টকা অসমৰ ধাৰ হল আজিৰ দিনটোত 1,50,000 কোটি টকা 1,50,000 কোটি টকা অসমৰ ধাৰ আৰু অসমৰ জিডিপি আপোনালোকে যদি স্থিৰ মূল্যত যদি চাই তেতিয়া হলে দেখিবলৈ পাব যে অসমৰ জিডিপি আজিৰ দিনটোত স্থিৰ মূল্যত 3,18,500 কি কয় স্থিৰ মূল্যত 3,18,55,859 লাখ টকা চাবে দেই 3 বছৰত হিমন্ত বিশ্ব শৰ্মাই মাৰিবলগীয়া হৈছে 22,410 কোটি টকা 15 বছৰত তৰুণ গগৈ ডাঙৰীয়াই মাৰিবলগীয়া হৈছিল 26,369 কোটি টকা যেহেতু তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰৰ পৰিমাণটো কম আছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা আৰু কেইটামান মিছা কথা কলে মিছা কথাটো কি কলে যে আমি 2014 চনলৈকে যিমান ধাৰ আছিল ধাৰবিলাক মাৰি শেষ কৰি দিলো বুলি কলে তৰুণ গগৈ চৰকাৰ দিনলৈ এটো একেবাৰে মিছা কথা
আজিৰ দিনটোত অসমৰ সৰ্বোচ্চ টোটেল ধাৰটো সৰ্বমুঠ ধাৰটো হ'ল 1,50,900 কোটি টকা 1,50,900 কোটি টকা আৰু এটোৰ ভিতৰত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 41,000 কোটি টকাটো অন্তৰ্ভুক্ত হৈ আছে এটো মিছা কথা হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ আমি বাজেটত পাইছিলো অকল 5,000 কোটি টকাহে ধাৰ মাৰিছে অথচ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত আসলতে ধাৰ আছিলে 41,000 কোটি টকা গতিকে 5,000 কোটি টকা ধাৰ মাৰি আৰু দুবছৰত যোৱা বছৰ 5,000 সবতে 5,000 তাৰ আগৰ বছৰটো হিমান মৰাই নাই 4,000 মান মাৰিছিলে গতিকে এতিয়াও তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ ধাৰ এতিয়াও 41,000 কোটি টকা ধাৰ মাৰিবলৈ বাকি আছে এটো মিছা কথা কৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মিছা তথ্যৰে আবুৱা মাৰিছে আমাৰ কাৰণে আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে 1 জানুৱাৰী তাৰিখৰ দিনা ধাৰ লৈ অসমৰ উন্নতি কৰিম বুলি কব পৰা মুখ্যমন্ত্ৰী এজন অসমত জন্ম হৈছে 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মানে সকলো মানুহে আখাৰ বতৰা দিয়ে 1 জানুৱাৰী তাৰিখৰ দিনা 1 জানুৱাৰী তাৰিখৰ দিনা পজিটিভ কথা কয় হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা গোটেই বছৰটোৰ কাৰণে অসমীয়া মানুহৰ মানে কি কৰিলে গোটেই অসমীয়া মানুহৰ মানে সম্পৰ্কে আটাইতকৈ বেয়া কথাটো কৈ দিলে যে এই বছৰ আমি ধাৰ লৈ উন্নতি কৰিম গোটেই মানে বছৰটোৰ কাৰণে বেয়া কৰি পেলালে 1 জানুৱাৰী তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীজনে মিছা কথা কৈ অৰ্থনীতিৰ এখন ফুলাম ছবি দাঙি ধৰি আৰু অৰ্থনীতিৰ কেবাটাও মিছা কথা কৈ ধাৰৰ পৰিমাণটো কমাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনৰ ধাৰবিলাক সকলো মাৰিলো বুলি মিছা কথা কৈ সম্পূৰ্ণৰূপে অসমৰ মানুহক আভুৱা ভৰা আমি দেখিবলৈ পালো গতিকে আজিৰ দিনটোত ইয়াৰ পৰা নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিলে মই অসমৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছো প্ৰত্যাহ্বান জনাইছো যদি মুখ্যমন্ত্ৰীৰ সাহস আছে এখন ৰাজহুৱা ঠাইত তেখেতে অসমৰ অৰ্থনীতিৰ ফুলাম ছবিখন দাঙি ধৰক আৰু আমি ৰাইজৰ দলৰ হৈ তেখেতৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছো আৰু যদি তেখেতে ভয় কৰে তেতিয়াহলে বেলেগ ঠাইত নহয় তেখেতৰ নিজৰ টিভি চেনেল নিউজ লাইফতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক মোক মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে তেখেতে মাতক তেখেত সন্মুখত থাকক আমি সন্মুখত থাকিম আৰু নিউজ লাইফৰ তেখেতৰ নিজৰ মালিকৰ কৰ্মচাৰী থাকিব নিউজ লাইফৰ এংকৰ নিজৰ কৰ্মচাৰী থাকিব তেওঁলোকৰ সন্মুখত আমি অসমৰ মুখ্যমন্ত্ৰীক এটাকৈ অসমৰ অৰ্থনীতিৰ আচল ছবিখন তুলি ধৰিম কেনেকৈ অসমৰ অৰ্থনীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সঁচাকে অধোগতি হৈছে মই আকৌ কলো 2.6% অৱদান আছিলে ভাৰতৰ অৰ্থনীতিলৈ হেতু গৈ 1.9% লৈ অৱনমিত হল আপোনালোকে নিশ্চয় দেখিলে আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে যি সময়ত আমি ভাৰতৰ এজন মানুহৰ ইনকাম যেতিয়া 100 টকা আছিলে আমাৰ ইনকাম আছিলে 103 টকা 60-61 এতিয়া আমাৰ ইনকাম 73 টকা ভাৰতৰ মানুহ এজনৰ ইনকাম 100 টকা হল আমাৰ কিমান কমি গল আপোনালোকে নিজে ভাবি লওক ইয়াৰ পাছত যদি কোনোবা মানুহে কয় যে ঋণ লৈ আমি জিডিপি বৃদ্ধি কৰিম তেতিয়াহলে এটো এটা সাংঘাতিক ধৰণৰ ভয়াবহ কথা আৰু এটা কথা মই আপোনালোকৰ সন্মুখত এটা মিথ এটা আপোনালোকৰ সন্মুখত উন্মুক্ত কৰি থৈ যাওঁ হেতু হল সদায় মুখ্যমন্ত্ৰীয়ে কয় যে পাঞ্জাবত সমান আমাৰ জিডিপি হ'ব জিএসডিপি বুলি কয় দে ষ্টেটৰ হলে জিএসডিপি বুলি কয় তেখেতে জিডিপি বুলিয়ে কয় পাঞ্জাবৰ সমান আমাৰ তেখেতে কৈছে যে কি কয় মুঠ ঘৰুৱা উৎপাদন হ'ব জিডিপি হ'ব আৰে পাঞ্জাবৰ সমান এই কাৰণে কৈছে যে পাঞ্জাবৰ অৰ্থনীতি ক্ৰমাগতভাৱে গ্ৰীণ ৰিভলিউচনৰ পাছত একদম দিতৰিয়ে থৈ পাঞ্জাবৰ জিডিপি সদায় কমি আহি আজিৰ দিনটোত অসমতকে অলপহে বেছিকে ওপৰত আছে তেখেতে কিন্তু পাঞ্জাবৰ লগত থকা হাৰিয়ানাখনৰ কথা কোৱা নাই তাতকেও সৰু ৰাজ্য দিল্লীখনৰ কথাও কোৱা নাই বা কেৰেলাৰ কথাও কোৱা নাই যিবিলাক ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ গৈছে তেওঁলোকৰ কথা কোৱা নাই যিখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছে সকলোৱে জানে যে গ্ৰীণ ৰিভলিউচনটো ফেইল কৰাৰ পাছত
পাঞ্জাবৰ অৰ্থনৈতিক অৱস্থা ডিটৰিয়েট কৰিছে, তললৈ নামি আহিছে। সেই অধনমিত যি অৰ্থনীতি, সেই অৰ্থনীতিৰ লগত তুলনা কৰিবৰ কাৰণে তেওঁ সদায় পাঞ্জাবৰ উদাহৰণ দিয়ে। আপোনালোকে কথাটো বুজি পালে নহয়, ধৰিব পাৰিলে নহয়, নহয় জানো? এই কথাটো মই আপোনালোকৰ সন্মুখত আজি তুলি ধৰিলো। ইয়াৰ পাছত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, যিকোনো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত। আজিৰ দিনটোত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় 1,35,787 টকা, 1,35,787 টকা, আৰু গোৱাৰ এজন মানুহৰ গড় জনমূৰি আয় 6,74,684 টকা, আৰু ছিকিমৰ গড় জনমূৰি আয় 5,87,743 টকা, 5,87,743 টকা। আমি তলফালৰ পৰা 5 নম্বৰ, আমি তলফালৰ পৰা 5 নম্বৰ। দিল্লীৰ গড় জনমূৰি আয় 4,61,910 টকা, আৰু আমাৰ গড় জনমূৰি আয় 1,35,787 টকা। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। সেইকাৰণে যোৱাবাৰ বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে, মই যেতিয়া কলো যে আপুনিতো অসমৰ নিবনুৱা সংখ্যা 23 লাখ আছে বুলি 16 চনত কৈছিলে, আপুনি আৰু সৰ্বানন্দ সোণোৱালে, আৰু বিজেপি চৰকাৰ হলে 23 লাখ নিবনুৱা নাইকিয়া কৰি দিম বুলি কৈছিলে। এতিয়া আমি ইকনমিক সাৰ্ভেত দেখিলো, আপোনালোকৰ চৰকাৰে আমাৰ বাজেটৰ সন্মুখত ইকনমিক সাৰ্ভেত দিয়া তথ্যত দেখুৱালে যে 32 লাখ নিবনুৱা ৰেজিষ্টাৰ্ড, অৰ্থাৎ 23 লাখৰ পৰা আপোনালোকৰ নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ 32 লাখ হ'ল। হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰ দিওঁতে কলে যে এইটো এনে বেছিকে দেখুৱাইছে, আমি এই সংখ্যাটো কমাই দিম। তাৰমানে যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰতে আপুনি সকলোৱে জানে যে নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসম ভাৰতৰ ভিতৰত আটাইতকৈ অপৰাধী ৰাজ্যৰূপে আছিল। এতিয়া ভাৰতৰ ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসমৰ স্থানটো অকণ ভাল হৈছে এইকাৰণে যে অসমত এতিয়া গোচৰবিলাকৰ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ডিজিপিক লৈ 3বাৰ এছপি বিলাকৰ বৈঠক পাতিছে। 3বাৰ এছপি বিলাকৰ বৈঠক পাতি কৈছে যে কোনো কেছে তোমালোকে ৰেজিষ্টাৰ নকৰিবা যেতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ পৰা ফোন নাযায়। এতিয়া এখন থানাৰ ওচিয়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নাই, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও, অসমৰ গৃহমন্ত্ৰীও, অসমৰ ওচিও, অসমৰ এছপিও, অসমৰ ডিজিপিও আৰু অসমৰ গাঁওবুঢ়াও একমাত্ৰ মানুহ। আমাৰ সম্পূৰ্ণৰূপে কি কৰি দিছে, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি পেলাইছে। আপোনালোকে সকলোৱে জানে যে মেটাৰ্নেল মৰ্টেলিটি ৰেট, এতিয়া এইকাৰণে কৈছো যে টকা যদি বাঢ়িছে তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক অৱস্থা কিয় বেয়া, আমাৰ সামাজিক অৱস্থা কিয় বেয়া। মেটাৰ্নেল মৰ্টেলিটি ৰেট মানে প্ৰসূতি মৃত্যুৰ হাৰ, সন্তান জন্ম হওঁতে মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। বাচ্চাৰ জন্ম হওঁতে, আমাৰ সন্তান জন্ম হওঁতে, নাবালক যেতিয়া জন্ম হয়, সন্তান জন্ম হয়, শিশুৰ মৃত্যুৰ হাৰ আমি ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ। পভাৰ্টি ৰেটত আমি, দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 7 নম্বৰ। 7 নম্বৰ দৰিদ্ৰ ৰাজ্য। আৰু গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত তলফালৰ পৰা 5 নম্বৰ। আৰু আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। এইখিনি তথ্য দিয়াৰ পাছত নিশ্চয় এতিয়া বুজিবলৈ বাকী নাই যে অৰ্থনৈতিকভাৱেও আমি দুৰ্বল আৰু সামাজিকভাৱেও আমাৰ যিবিলাক উন্নয়নমূলক কাম কাজ হ'ব লাগিছিলে সেইবিলাক পোৱা নাই। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কয় যে অসম এটা মডেলত পৰিণত হৈছে। অসম এটা মডেলত পৰিণত হৈছে। কিহৰ মডেলত? বোলে অৰুণোদয় মডেলত। মডেলটো কি? 1250 টকাৰ অৰুণোদয়ৰ কাৰণে অসমৰ মানুহৰ, অসমৰ মহিলাবিলাকৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল 1250 টকাৰ অৰুণোদয় আঁচনি। 1250 টকা আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত যদি চাওঁ, আমেৰিকাত 1250 টকাত 3 কেজি চাউল পায়। আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত 3 কেজি চাউল পোৱাটোৱে হ'ল অসমৰ গাঁৱৰ মানুহৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোন। মহিলাই অসমৰ আজিৰ দিনটোত অসমৰ গাঁৱলৈ যদি যায় তেতিয়াহ'লে যদি সোধে যে খেতি কৰাক বাদ দি অসমৰ নতুন প্ৰজন্মটোৱে আটাইতকৈ বেছি কি কাম কৰে, সকলোৱে ক'ব যে মিস্ত্ৰীৰ লগত যোগালী বা দৈনিক মজুৰি 1 নম্বৰ।
আৰু 2 নম্বৰ কামটো কি কৰে বেংগলোৰ চেন্নাই বা কেৰালাত গৈ সিকিউৰিটি গাৰ্ড এটো হ'ল অসমৰ আজিৰ দিনটোৰ বাস্তৱ অৰ্থনৈতিক চিত্ৰ বাস্তৱ অৰ্থনৈতিক চিত্ৰ অসমৰ নতুন প্ৰজন্ম তেওঁলোকৰ আজিৰ দিনটোত কৃষিক বাদ দি আটাইতকৈ ডাঙৰ ইনকামটো হ'ল দৈনিক মজুৰি বা মিস্ত্ৰীৰ লগত যোগালি আৰু দ্বিতীয় যেটো ইনকাম হেতু হ'ল বেংগলোৰ চেন্নাই আৰু কেৰালাত গৈ সিকিউৰিটি গাৰ্ড যদি সিকিউৰিটি গাৰ্ড কৰাটোৱে নতুন প্ৰজন্মৰ আটাইতকৈ উঠি অহা সবল ডেকা লৰাবিলাকৰ আটাইতকৈ ডাঙৰ সপোন হয় বা হাজিৰা কৰাটোৱে আটাইতকৈ ডাঙৰ সপোন হয় সেই জাতিৰ কিবা ভৱিষ্যত আছেনে আজি অসমৰ মানুহে আজিৰ দিনটোত খেতি কৰিবৰ কাৰণে আজিৰ দিনটোতো বছৰকত এবাৰ খেতি কৰে আৰু আজিৰ দিনটোতো অসমীয়া আজিৰ দিনটোতো আমি সকলোৱে জানো যে ভেকুলী বিয়া পতা জাতি অসমীয়া আজিৰ দিনটো ভেকুলী বিয়া পতাৰ জাতি এতিয়াও আমি কঠিয়া পাৰিবৰ কাৰণে আকাশৰ পিনে চাই থাকো কোনো ফালে আমাৰ ডেভেলপমেন্ট কতো নাই 1% জলসিঞ্চনো চৰকাৰে যোগান ধৰিব পৰা নাই অসমক যি সময়ত আমি অসমৰ মানুহক অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি অসমৰ মানুহক প্ৰফেশনেল কৰিব লাগিছিল প্ৰফেশনেলিজম শিকাব লাগিছিল পেছাদাৰিত্ব শিকাব লাগিছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক শিকাইছে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা ৰাজ্য আনৰ ওপৰত নিৰ্ভৰ কৰি চলা নীতি হিতাধিকাৰী আঁচনি আকৌ কলোৰে এটো অত্যন্ত আটাইতকৈ গুৰুত্বপূৰ্ণ বাক্য বুলি মই ভাবো যে যি সময়ত অসমৰ মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নীতিটো হ'ব লাগিছিল পেছাদাৰিত্ব অসমৰ মানুহক পেছাদাৰিত্ব আমি শিকাব লাগিছিল পেছাদাৰী অসমীয়া জাতি আমি গঢ়িব লাগিছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাইছে হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসমৰ মানুহ চৰকাৰী টকাৰ ওপৰত নিৰ্ভৰশীল হোৱাটোকে শিকাইছে গতিকে এই ৰাজ্যখনৰ কোনো ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে যি ফুলাম বক্তব্য দিলে এই বক্তব্য সম্পূৰ্ণৰূপে মিছা বক্তব্য ভুৱা বক্তব্য অসমৰ ৰঙীন ছবি যদিও তেখেতে তুলি ধৰিব কৈছে আচলতে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰভাৱে বেয়া আৰু সেই কাৰণে এই মুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰী অসমৰ অৰ্থনীতিৰ ওপৰত এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছো সৰাজ ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াই তো হেইহে এই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো তো ঠিক আছে ৰাইজ আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই